সংখ্যালঘু নিৰ্যাতনৰ বিৰুদ্ধে এবাৰ গৰজি উঠিছে বিধায়ক অখিল গগৈ। বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত ভয়াৰ্ত পৰিৱেশৰ সৃষ্টি কৰিছে। বিদেশী সমস্যা সমাধানৰ নামত মুছলমানসকলক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। ৰাস্তাৰ পৰা উঠাই নি বিএছএফ জোৱানে জোৰকৈ সংখ্যালঘুসকলক বাংলাদেশত ফৰাই দিছে আৰু বাংলাদেশী বিতৰণ সন্দৰ্ভত এতিয়া চৰকাৰৰ নীতিৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক অখিল গগৈ। বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত ভয়াৰ্ত পৰিৱেশৰ সৃষ্টি কৰিছে। বিদেশী সমস্যা সমাধানৰ নামত মুছলমানক অত্যাচাৰ কৰিছে বিজেপি চৰকাৰে। ৰাস্তাৰ পৰা উঠাই বিএছএফে জোৰকৈ সংখ্যালঘুক বাংলাদেশত ফৰাই দিছে আৰু বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ সৰব হৈছে বিধায়ক অখিল গগৈ। নাগৰিকত্ব প্ৰমাণ নকৰাকৈ এইখন চৰকাৰে শিক্ষককো বাংলাদেশলৈ খেদি দিছে। চৰকাৰে কয় তোমালোকে ভোট নিদিলে বাংলাদেশী বুলি কৈ ঘৰ ভাঙি দিম। অবৈধ বাংলাদেশী বুলি সংখ্যালঘুক নিৰ্যাতনৰ বিৰুদ্ধে এইবাৰ গৰজি উঠিল বিধায়ক অখিল গগৈ। ভাৰতত অসমত আন্তঃৰাষ্ট্ৰীয় নিয়ম নীতি আছে, এই নিয়ম নীতিসমূহ মানি চলিব লাগে। চৰকাৰক কঠোৰভাৱে সমালোচনা কৰিছে অখিল গগৈয়ে। 2026ত ব্লেকমেইল কৰি ভোট ল'বৰ কাৰণে বিজেপিয়ে এনেকুৱা ধৰণৰ চক্ৰান্ত ৰচিছে। ৰাজ্যৰ বিজেপি চৰকাৰখনক সম্পূৰ্ণ ব্লেকমেইল কৰি থকা এখন চৰকাৰ আৰু এজন মানুহক এনেই ঠেলা মাৰি বাংলাদেশলৈ পঠাই দিব পাৰি নেকি বুলি এতিয়া প্ৰশ্ন কৰিছে বিধায়ক অখিল গগৈয়ে। ৰাজ্যত হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে এইখন বিজেপি চৰকাৰে আৰু হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই মুনাফা লুটোৱাৰ চেষ্টা কৰিছে এইখন চৰকাৰে। আৰু বিজেপি চৰকাৰে সংখ্যালঘু ৰাইজৰ মাজত ভয়াৰ্ত পৰিৱেশৰ সৃষ্টি কৰিছে। এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ। বিদেশী সমস্যা সমাধানৰ নামত এতিয়া মুছলমানসকলৰ ওপৰত অত্যাচাৰ কৰিছে এইখন চৰকাৰে। ৰাস্তাৰ পৰা উঠাই বিএছএফ জোৱানে জোৰকৈ সংখ্যালঘুসকলক বাংলাদেশত ফৰাই দিছে আৰু বাংলাদেশী বিতৰণ সন্দৰ্ভত চৰকাৰৰ নীতিক লৈ সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ। ভাৰতত অসমত আন্তঃৰাষ্ট্ৰীয় নিয়ম নীতি আছে আৰু এইবোৰ মানি চলিব লাগে আৰু 2026ত ব্লেকমেইল কৰি ভোট ল'বৰ কাৰণে বিজেপিয়ে চক্ৰান্ত ৰচিছে বুলি এতিয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। ৰাজ্যৰ বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্লেকমেইল কৰি থকা এখন চৰকাৰ। এজন মানুহক এনেই ঠেলা মাৰি বাংলাদেশলৈ পঠাই দিব পাৰি নেকি বুলি এতিয়া অখিল গগৈয়ে চৰকাৰক প্ৰশ্ন কৰিছে আৰু হিন্দু মুছলমানৰ মাজত সংঘাত লগাব বিচাৰিছে এইখন বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ বিৰুদ্ধে এতিয়া গুৰুতৰ অভিযোগ উত্থাপন কৰিছে অখিল গগৈয়ে আৰু মন্তব্য কৰিছে হিন্দু মুছলমানৰ মাজত কাজিয়া লগাই মুনাফা লুটোৱাৰ চেষ্টা কৰিছে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে। এনেদৰে এতিয়া চৰকাৰৰ নীতিক লৈ সৰব হৈ পৰা দেখিবলৈ পোৱা গৈছে বিধায়ক অখিল গগৈ। চৰকাৰখনে কয় তোমালোকে ভোট নিদিলে বাংলাদেশী বুলি কৈ ঘৰ ভাঙি পেলাম, এনেদৰে সংখ্যালঘুক ভয় খোৱা বুলি এতিয়া মন্তব্য কৰিছে বিধায়ক অখিল গগৈয়ে। অবৈধ বাংলাদেশী বুলি সংখ্যালঘুক কৰা নিৰ্যাতনৰ বিৰুদ্ধে এতিয়া বিধায়ক অখিল গগৈয়ে গৰজি উঠিছে। এনেদৰে কেইবাটাও বিস্ফোৰক মন্তব্য কৰিছে অখিল গগৈ আৰু বিজেপি চৰকাৰখনৰ বিৰুদ্ধে কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছে এতিয়া অখিল গগৈয়ে। মন্তব্য আছে, মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। মই স্পষ্টকৈ এটা কথা কওঁ যে বিজেপি চৰকাৰ বাংলাদেশী খেদুৱাৰ পক্ষত নহয়। বিজেপিৰ চৰকাৰ হ'ল বাংলাদেশী ৰক্ষকৰ চৰকাৰ আৰু বিজেপিৰ চৰকাৰখন হ'ল বাংলাদেশী ইছ্যুটোক ডাঙৰ কৰি তাৰ পৰা মুনাফা লুটাৰ চৰকাৰ। এজন বিদেশী নাগৰিকক যদি পুছবেক কৰিব লাগে তেতিয়াহ'লে তেওঁক প্ৰথমতে ডিটাৰমাইন কৰিব লাগিব যে তেওঁক আইনৰ জৰিয়তে ডিটাৰমাইন কৰিব লাগিব যে তেওঁ বাংলাদেশী বিদেশী নাগৰিক হয়। এতিয়া যিবিলাকক পুছবেক কৰিছে ধৰি লৈ গৈছে এনে ৰাস্তাৰ পৰা ধৰি নি ঠেলি জোৰকে আমাৰ বিএছএফে বাংলাদেশত ভৰাই দিছে। বাংলাদেশত গৈ যেতিয়া চাইছে আমাৰচোন এওঁলোক বাংলাদেশী নাগৰিক নহয়, এইটো অসমৰ নাগৰিকত্বৰহে কাগজ আছে। তেতিয়া বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় নিয়ম কানুন নাই জানো? মানুহ এটাক এনেই ঠেলি মাৰি দি থৈ আহিব পাৰিব নেকি? পুছবেক কৰিব পাৰিব নেকি? আন্তঃৰাষ্ট্ৰীয় নিয়ম কানুন আছে যে পুছবেক কৰিবলৈ হ'লেও সেই ৰাষ্ট্ৰখনক জনাব লাগিব।
আৰু ৰাষ্ট্ৰখনে মানি ল'ব লাগিব যে সেইকেইজন মানুহ তেওঁলোকৰ দেশৰ নাগৰিক। সেইবিলাক একো নকৰাকৈ সংখ্যালঘু মানুহৰ মাজত এটা ভয়াৰ্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে। ভয়াৰ্ত পৰিৱেশ কেলৈ লাগে? 2026 ব্লেকমেইল কৰি আকৌ ভোট ল'বৰ কাৰণে। ব্লেকমেইল কৰি MP ইলেকশ্যনত ভোট লৈছে, পঞ্চায়ত ইলেকশ্যনত ভোট লৈছে, চামগুৰিৰ উপনিৰ্বাচনত ব্লেকমেইল কৰি ভোট লৈছে। কি ব্লেকমেইল কৰি ভোট লৈছে? যে যদি তোমালোকে আমাক ভোট নিদিয়া, তোমালোকক বাংলাদেশী বুলি কৈ ঘৰবিলাক ভাঙি দিম চব। এই বিজেপি চৰকাৰখন ব্লেকমেইলৰ চৰকাৰ। এই ব্লেকমেইলিং চৰকাৰখনে কি কৰিছে? এতিয়া মানুহৰ নাগৰিকত্ব প্ৰমাণ নকৰাকৈ শিক্ষককো বাংলাদেশী বুলি খেদি দিছে, অথচ সেই কেছ সুপ্ৰিম কোৰ্টত চলি আছে। গতিকে চাব দেই, আমাৰ দেশ গণতান্ত্ৰিক দেশ। এই দেশত অকল কেৱল কাৰ্যপালিকা নাই, অকল মন্ত্ৰী বা মুখ্যমন্ত্ৰী নাই। এই দেশত লেজিছলেচাৰ আছে, এই দেশত জুডিচিয়াৰী আছে, এই দেশত ব্যুৰক্ৰেচি আছে। এই আটাইবিলাকক নচ্ছাদ কৰি অকল এক্সিকিউটিভে, মুখ্যমন্ত্ৰী বা কোনোবা মন্ত্ৰীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি অসমত যি অগণতান্ত্ৰিক, স্বৈৰতান্ত্ৰিক আৰু সাম্প্ৰদায়িক কাম কাজ কৰি আছে, এইবিলাক সম্পূৰ্ণৰূপে সংবিধান বিৰোধী কাম। অকল হিন্দু মুছলমানৰ কাজিয়া লগাই তাৰ পৰা কেৱল আৰু কেৱল ফাইদা লুটাৰ ধান্দা। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এনেকৈ মানুহ খেদি দিয়াৰ কথাটোক আমি বিৰোধিতা কৈছিলোঁ যে মানুহ খেদি দিয়ক, কিন্তু খেদি দিবৰ আগতে মানুহকেইজনৰ আইডেণ্টিটি কমপ্লিটলি আপোনালোকে ঠিক কৰি লওক, কোৰ্টত সেইবিলাক নিশ্চিত হৈ লওক, তেতিয়াহে খেদিব পাৰিব। নহ'লে খেদি দিলে কি হ'ল ফলাফল? আকৌ ঘূৰাই পঠিয়ালে। এইটোতো হিমন্ত বিশ্ব শৰ্মাৰ গালত একদম ডাঙৰ চৰ হয়নে নহয় কওকচোন আপুনি? বিদেশী বুলি কোনোবা মানুহক খেদি পঠালে, বিদেশৰ পৰা আকৌ ঘূৰাই পঠিয়ালে যে তোমালোকৰ নাগৰিকক আমাৰ দেশলৈ কেলৈ পঠিয়াই দিছা বুলি। এইটোতো হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ গালত এটা ডাঙৰ চৰ হয়নে নহয়? লাজ দায়ৰ কাৰণে তেওঁলোকে পদত্যাগ নকৰে, লাজ দায়ৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰে, লাজ দায়ৰ কাৰণে তেওঁলোকে বুজি নাপায়, লাজ দায়ৰ কাৰণে তেওঁলোকে তাৰ পাছতো এনেকুৱা ধৰণৰ 2 নম্বৰী কামবিলাক কৰি থাকে। স্পষ্ট কথা এইকাৰণে যে বাংলাদেশী বিতৰণ 71 চনৰ 25 মাৰ্চৰ পৰা অহা প্ৰত্যেকজন বাংলাদেশী, পাকিস্তানী, আফগানিস্তানী, যত যিমান ইংলেণ্ড, আমেৰিকাৰ পৰা অহা সকলো বিদেশী আমি খেদিব খোজোঁ। আমি খেদাৰ পক্ষত। কিন্তু খেদাৰ কাৰণে যদি সঁচাকৈ খেদিব লাগে, তেতিয়াহ'লে ছিষ্টেম বনাই ল'ব লাগিব। তাৰ কাৰণে ফাৰ্ষ্ট ছিষ্টেমটো আছিলে NRC। NRCটোকে তেওঁলোকে স্বীকৃতি নিদিয়ে, NRCখনকে কমপ্লিট নকৰে। ক'ত বাংলাদেশী খেদিব পাৰিব? বাংলাদেশী খেদাৰ ধান্দা নাই নহয়, বাংলাদেশী অনাৰহে ধান্দা তেওঁলোকৰ। কাইলৈ যদি মুছলমান মানুহবিলাকে বিজেপিক ভোট দি দিম বুলি কয়, তেতিয়াহ'লে গোটেই মুছলমান মানুহবিলাকে আমাৰ দেশৰ বৰ ডাঙৰ সম্পদ বুলিহে ক'ব তেতিয়া। যেনেকৈ এতিয়া বাংলাভাষী মানুহবিলাকক কৈ আছে হিন্দু নাগৰিকবিলাকক বিদেশী হোৱাৰ পাছতো। সেইকাৰণে এইটো দুৰ্ভাগ্যজনক। ৰাজ্যখন, দেশৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক। দেশখন গণতান্ত্ৰিক মানুহে শাসন কৰি থকা নাই, সংবিধান অনুসৰি শাসন কৰি থকা নাই। স্বৈৰতান্ত্ৰিক দেশ চলি আছে, ফেচিষ্ট ব্যৱস্থা চলি আছে। মই স্পষ্টকৈ এটা কথা কওঁ যে বিজেপি চৰকাৰ বাংলাদেশী খেদুৱাৰ পক্ষত নহয়। বিজেপি চৰকাৰ হ'ল বাংলাদেশী ৰক্ষকৰ চৰকাৰ, আৰু বিজেপিৰ চৰকাৰখন হ'ল বাংলাদেশী ইছ্যুটোক ডাঙৰ কৰি তাৰ পৰা মুনাফা লুটাৰ চৰকাৰ। এজন বিদেশী নাগৰিকক যদি পুছবেক কৰিব লাগে, তেতিয়াহ'লে তেওঁক প্ৰথমতে ডিটাৰমাইন কৰিব লাগিব যে তেওঁক আইনৰ জৰিয়তে ডিটাৰমাইন কৰিব লাগিব যে তেওঁ বাংলাদেশী বিদেশী নাগৰিক হয়। এতিয়া যিবিলাকক পুছবেক কৰিছে ধৰি লৈ গৈছে এনে ৰাস্তাৰ পৰা ধৰি নি ঠেলি জোৰকৈ আমাৰ BSFে বাংলাদেশত ভৰাই দিছে। বাংলাদেশত গৈ যেতিয়া চাইছে, আমাৰচোন এইটো এওঁলোক বাংলাদেশী নাগৰিক নহয়, এইটো অসমৰ নাগৰিকত্বৰহে কাগজ আছে। তেতিয়া বাংলাদেশে আন্তঃৰাষ্ট্ৰীয় নিয়ম কানুন নাই জানো? মানুহ এটাক এনেই ঠেলি মাৰি দি থৈ আহিব পাৰিব নেকি? পুছবেক কৰিব পাৰিব নেকি? আন্তঃৰাষ্ট্ৰীয় নিয়ম কানুন আছে যে পুছবেক কৰিবলৈ হ'লেও সেই ৰাষ্ট্ৰখনক জনাব লাগিব, আৰু ৰাষ্ট্ৰখনে মানি ল'ব লাগিব যে সেইকেইজন মানুহ তেওঁলোকৰ দেশৰ নাগৰিক। সেইবিলাক একো নকৰাকৈ সংখ্যালঘু মানুহৰ মাজত এটা ভয়াৰ্ত পৰিৱেশ সৃষ্টি কৰিবৰ কাৰণে। ভয়াৰ্ত পৰিৱেশ কেলৈ লাগে? 2026 ব্লেকমেইল কৰি আকৌ ভোট ল'বৰ কাৰণে। ব্লেকমেইল কৰি MP ইলেকশ্যনত ভোট লৈছে, পঞ্চায়ত ইলেকশ্যনত ভোট লৈছে, চামগুৰিৰ উপনিৰ্বাচনত ব্লেকমেইল কৰি ভোট লৈছে। কি ব্লেকমেইল কৰি ভোট লৈছে? যে যদি তোমালোকে আমাক ভোট নিদিয়া, তোমালোকক বাংলাদেশী বুলি কৈ ঘৰবিলাক ভাঙি দিম চব।
এই বিজেপি চৰকাৰখন ব্লেকমেইলৰ চৰকাৰ। এই ব্লেকমেইলিং চৰকাৰখনে কি কৰিছে, এতিয়া মানুহৰ নাগৰিকত্ব প্ৰমাণ নকৰাকৈ শিক্ষককো বাংলাদেশী বুলি খেদি দিছে, অথচ সেই কেছ সুপ্ৰিম কোৰ্টত চলি আছে। গতিকে চাব দেই, আমাৰ দেশ গণতান্ত্ৰিক দেশ। এই দেশত অকল কেৱল কাৰ্যপালিকা নাই, অকল মন্ত্ৰী বা মুখ্যমন্ত্ৰী নাই। এই দেশত লেজিছলেচাৰ আছে, এই দেশত জুডিচিয়াৰী আছে, এই দেশত ব্যুৰক্ৰেচি আছে। এই আটাইবিলাকক নচ্ছাদ কৰি অকল এক্সিকিউটিভে, মুখ্যমন্ত্ৰী বা কোনোবা মন্ত্ৰীয়ে নিজৰ শক্তি প্ৰয়োগ কৰি অসমত যি অগণতান্ত্ৰিক, স্বৈৰতান্ত্ৰিক আৰু সাম্প্ৰদায়িক কাম কাজ কৰি আছে, এইবিলাক সম্পূৰ্ণৰূপে সংবিধান বিৰোধী কাম। অকল হিন্দু মুছলমানৰ কাজিয়া লগাই তাৰ পৰা কেৱল আৰু কেৱল ফাইদা লুটাৰ ধান্দা। গতিকে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক এনেকৈ মানুহ খেদি দিয়াৰ কথাটোক আমি বিৰোধিতা কৰিছিলোঁ যে মানুহ খেদি দিয়ক, কিন্তু খেদি দিবৰ আগতে মানুহকেইজনৰ আইডেণ্টিটি কমপ্লিটলি আপোনালোকে ঠিক কৰি লওক, কোৰ্টত সেইবিলাক নিশ্চিত হৈ লওক, তেতিয়াহে খেদিব পাৰিব। নহ'লে খেদি দিলে কি হ'ল ফলাফল, আকৌ ঘূৰাই পঠিয়ালে। এইটোতো হিমন্ত বিশ্ব শৰ্মাৰ গালত একদম ডাঙৰ চৰ হয়নে নহয় কওকচোন আপুনি? বিদেশী বুলি কোনোবা মানুহক খেদি পঠালে, বিদেশৰ পৰা আকৌ ঘূৰাই পঠিয়ালে যে তোমালোকৰ নাগৰিকক আমাৰ দেশলৈ কেলৈ পঠিয়াই দিছা বুলি। এইটোতো হিমন্ত বিশ্ব শৰ্মা আৰু অমিত শ্বাহৰ গালত এটা ডাঙৰ চৰ হয়নে নহয়? লাজ দায়ৰ কাৰণে তেওঁলোকে পদত্যাগ নকৰে, লাজ দায়ৰ কাৰণে তেওঁলোকে স্বীকাৰ নকৰে, লাজ দায়ৰ কাৰণে তেওঁলোকে বুজি নাপায়, লাজ দায়ৰ কাৰণে তেওঁলোকে তাৰ পাছতো এনেকুৱা ধৰণৰ 2 নম্বৰী কামবিলাক কৰি থাকে। স্পষ্ট কথা এইকাৰণে যে বাংলাদেশী বিতৰণ 71 চনৰ 25 মাৰ্চৰ পৰা অহা প্ৰত্যেকজন বাংলাদেশী, পাকিস্তানী, আফগানিস্তানী, যত যিমান ইংলেণ্ড, আমেৰিকাৰ পৰা অহা সকলো বিদেশী আমি খেদিব খোজোঁ। আমি খেদাৰ পক্ষত, কিন্তু খেদাৰ কাৰণে যদি সঁচাকৈ খেদিব লাগে তেতিয়াহ'লে ছিষ্টেম বনাই ল'ব লাগিব। তাৰ কাৰণে ফাৰ্ষ্ট ছিষ্টেমটোৱে আছিলে NRC। NRCটোকে তেওঁলোকে স্বীকৃতি নিদিয়ে, NRCখনকে কমপ্লিট নকৰে, ক'ত বাংলাদেশী খেদিব পাৰিব? বাংলাদেশী খেদাৰ ধান্দা নাই নহয়, বাংলাদেশী অনাৰহে ধান্দা তেওঁলোকৰ। কাইলৈ যদি মুছলমান মানুহবিলাকে বিজেপিক ভোট দি দিম বুলি কয়, তেতিয়াহ'লে গোটেই মুছলমান মানুহবিলাকে আমাৰ দেশৰ বৰ ডাঙৰ সম্পদ বুলিহে ক'ব তেতিয়া। যেনেকৈ এতিয়া বাংলাভাষী মানুহবিলাকক কৈ আছে হিন্দু নাগৰিকবিলাকক বিদেশী হোৱাৰ পাছতো। সেইকাৰণে এইটো দুৰ্ভাগ্যজনক। ৰাজ্যখন, দেশৰ কাৰণে এইটো এটা দুৰ্ভাগ্যজনক। দেশখন গণতান্ত্ৰিক মানুহে শাসন কৰি থকা নাই।